আমি বিধায়কসকলে ৰাইজৰ সেৱা কৰিবলৈ আহিছো। দৰমহা বৃদ্ধি আৰু দৰমহাৰ আশাত বিধায়ক হোৱা নাই। মন্তব্য অখিল গগৈ। বিধায়কসকলৰ দৰমহা বৃদ্ধিক লৈ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া। অসমৰ 24 লাখ লোক বাদত হাবুডুবু খাই থকা সময়ত জনপ্ৰতিনিধিৰ দৰমহাৰ বৃদ্ধিৰ কাৰ্যক ৰাইজে ক্ষমা নকৰে। জনতাৰ সেৱা কৰা উদ্দেশ্যে বিধায়ক হৈ সেৱা কৰাৰ বিনিময় বিচৰাটো নৈতিকতাত নপৰে। বিধায়কসকলে 1,73,000 দৰমহা পোৱাৰ পিছতো বানপানীৰ সময়ত দৰমহা বৃদ্ধি নকৰি আশা কৰ্মী, অংগনবাদী কৰ্মী, বৃদ্ধ পেঞ্চন বৃদ্ধি নকৰি বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ কথা উচিত নহয়। অসম বিধানসভাৰ সকলোতকৈ দুখীয়া বিধায়কজন মই অখিল গগৈ। তথাপিও এই সময়ছোৱাত দৰমহা বৃদ্ধিৰ কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছোঁ। ৰূপহীহাটৰ ভোৰবন্ধাৰ বান পৰিস্থিতিৰ বস্তুবলৈ আহি এনেদৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়ক অখিল গগৈ। দৰমহা বঢ়াব পৰা নাই। যি সময়ত বস্তুৰ মূল্য বৃদ্ধিয়ে আমাৰ ৰাজ্যখনক কোঙা কৰি পেলাইছে, মানুহ চলিব নোৱাৰে। যি সময়ত সকলো ব্যৱসায়ীৰ ব্যৱসায় মন্দা, যি সময়ত কন্ট্ৰেকচুৱেল আপোনাৰ NHM-ৰ কৰ্মচাৰীসকলক কন্ট্ৰেকচুৱেল চুক্তিভিত্তিক কৰ্মচাৰীসকলক চাকৰি আমি নিয়মীয়া কৰিব পৰা নাই। যি সময়ত সৰ্বশিক্ষাৰ চুক্তিভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি আমি নিয়মীয়া কৰিব পৰা নাই, সেই সময়ত আমি আমাৰ নিজৰ দৰমহাটো বৃদ্ধি কৰিবৰ কাৰণে আলোচনা কৰি থকাটো এইটো অনৈতিক কথা বুলি মই ভাবোঁ। দ্বিতীয় কথা, আপোনালোকে চাওক যে বিজেপি চৰকাৰে বাৰম্বাৰ এটা বস্তু সিদ্ধান্ত লৈছে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বিজেপি য'তেই আছে তাতে সকলো কৰ্মচাৰী, নতুন কৰ্মচাৰীবিলাক 2005 চনৰ পৰা আমাৰ পুৰণি পেঞ্চনটো বন্ধ কৰি দিছে। এতিয়া আৰু চৰকাৰী কৰ্মচাৰীয়ে 2005 চনৰ পাছত জইন কৰা চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন নাপায়। আমি কিন্তু বিধায়কবিলাকে শপত যদি গ্ৰহণ কৰিলো, শপত গ্ৰহণৰ পিছদিনাৰ পৰা আমি পেঞ্চন পাবৰ কাৰণে যোগ্য হৈ গলো। আমি একদম পেঞ্চনটো নিজে পামেই, তাকো ফেমিলি পেঞ্চনো আমি পাম। আৰু ফেমিলি পেঞ্চন পোৱাই নহয়, এতিয়া পেঞ্চনৰ পৰিমাণ বৃদ্ধি কৰিবৰ কাৰণেও আকৌ আমি লাগিছো। কোনো সময়ত আমি বানপানীৰ সময়তে কথাটো লাগিছো। সেইকাৰণে যি চৰকাৰে আপোনাৰ কৰ্মচাৰীক পেঞ্চন বন্ধ কৰি নতুন পেঞ্চন স্কিমৰ অধীনত NPS-ৰ অধীনত তেওঁলোকক পেঞ্চন নোপোৱাৰ ব্যৱস্থা কৰিছে, সেই চৰকাৰে বিধায়কৰ পেঞ্চন বৃদ্ধি কৰিবৰ কাৰণে আগবঢ়াটো এইটো একেবাৰে দেখনীয় হৈ থকা নাই, এইটো অশোভনীয় হৈছে। আৰু সেইকাৰণে এই মুহূৰ্তত মই অসম বিধানসভাত MLA সকলৰ, মন্ত্ৰীসকলৰ, মুখ্যমন্ত্ৰীৰ, বিৰোধী নেতা আৰু আমাৰ অধ্যক্ষসকলৰ, অধ্যক্ষ উপাধ্যক্ষ সকলোৰে দৰমহা বৃদ্ধিৰ প্ৰসংগটো নুলিয়াবৰ কাৰণে আহ্বান জনাইছো। আৰু যদি বিধানসভাত এই বিলখন উত্থাপন হয়, নিশ্চিতভাৱে ৰাইজৰ দলৰ বিধায়ক হিচাপে আমি MLA বিলাকৰ আৰু মন্ত্ৰীবিলাকৰ দৰমহা বৃদ্ধিৰ বিষয়টো আমি নিশ্চিতভাৱে তীব্ৰ বিৰোধিতা কৰিম। ৰূপহীহাটৰ পৰা বিকাশ চাহৰ প্ৰতিবেদন, এনিভাৰত 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী টাইৰৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।